নমস্কাৰ এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা এতিয়া প্ৰধান বাতৰিসমূহ হ'ল চৰাইদেউ মৈদামৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ আনন্দ আৰু গৌৰৱ প্ৰকাশ ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সমগ্ৰ দেশত 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন গোলাঘাটত বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত বিশেষ কাৰ্যসূচী ভাৰতীয় সময় অনুসৰি আজি নিশা 11 বজাত পেৰিছ অলিম্পিকৰ বহু প্ৰত্যাশিত উদ্বোধনী অনুষ্ঠান বেডমিণ্টন তাৰকা PV সিন্ধু আৰু টেবল টেনিছ খেলুৱৈ শৰথ কমলৰ ভাৰতীয় দলৰ পতাকা বহন আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ এতিয়া শুনক বিতং বাতৰি ইউনেস্কোৱে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্ৰেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰক অসমৰ পিৰামিড হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত 90 গৰাকীতকৈও অধিক আহোম ৰাজ পৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে 13শ শতিকাৰ পৰা 18শ শতিকাৰ আহোম ৰাজত্বকালৰ সময়ছোৱাত এই ক্ষেত্ৰখন ৰাজ পৰিয়ালৰ লোকসকলক সমাধি দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই ক্ষেত্ৰখনে আহোম ৰাজত্বৰ সুকীয়া ঐতিহ্য বহন কৰি আহিছে এনে এখন ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰাৰ লগে লগে সমগ্ৰ ভাৰতবাসী উৎফুল্লিত হৈছে চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকা সন্দৰ্ভত ইউনেস্কোৰ পূৰ্বে উল্লেখিত এক্সৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয় তেওঁ লগতে কয় যে চৰাইদেউ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰি আহিছে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভৰ পাছত মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে অধিক লোকে জানিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসমৰ বাবে স্মৰণীয় দিন হিচাপে উল্লেখ কৰে এয়া অসমৰ বাবে এটা বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰাইদেউ মৈদাম হৈছে অসমৰ টাই আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন এই প্ৰাপ্তিৰ জৰিয়তে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হোৱা বুলি তেওঁ প্ৰকাশ কৰে ইফালে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত চৰাইদেউবাসী উৎফুল্লিত হৈছে জিলাখনৰ জনসাধাৰণে আনন্দ উল্লাসৰ মাজেৰে শুভ সংবাদটো উদযাপন কৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী যোগেন মোহনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অশেষ প্ৰচেষ্টাত চৰাইদেউ মৈদামে এই সন্মান লাভ কৰিছে ইয়াৰ জৰিয়তে চৰাইদেউ মৈদামে বিশ্ব পৰ্যটন মানচিত্ৰত স্থান লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ শুভক্ষণত চৰাইদেউ মৈদামত উপস্থিত হৈ ঐতিহ্যমণ্ডিত আহোম শাসনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ দিনটোত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে অসম গণ পৰিষদ দলে এই বিশেষ ক্ষণত অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে তদুপৰি দলটোৱে এই স্বীকৃতি যাত্ৰাত অৰিহণা যোগোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ পাছত বিষয়টো সন্দৰ্ভত আমাৰ সংবাদদাতা নবুল কোঁৱৰে এইদৰে কয় আজি অসমবাসীৰ বাবে এক ঐতিহাসিক দিন 600 বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱোজ্জ্বল স্বাক্ষৰ ঐতিহাসিক চৰাইদেউ মৈদামক ইউনেস্কোয়ে ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে চৰাইদেউ মৈদামৰ নাম স্বীকৃতি পালে 600 বছৰীয়া আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে দেশৰ 43 সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল চৰাইদেউ মৈদাম এই খবৰৰ পিছতেই অসমবাসীৰ লগতে চৰাইদেউবাসীৰ মাজত আনন্দৰ লহৰ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগৰ বাবে অসমবাসীয়ে ইউনেস্কোৰ তৰফৰ পৰা অৱশেষত লাভ কৰিলে বহু প্ৰত্যাশিত শুভ সংবাদটো ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য থলী হিচাপে স্বীকৃতি লাভৰ পিছতে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল চৰাইদেউবাসী তথা অসমবাসী ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ ঐতিহাসিক ক্ষণত চৰাইদেউ মৈদাম ক্ষেত্ৰত আহি উপস্থিত হয় সদৌ টাই আহোম ছাত্ৰ সন্থা টাইপা আহোম গণমঞ্চ তৰ্পণ সমিতি আহোম সেনেকে ধৰি বহুকেইটা আহোম জনগোষ্ঠীয় সংগঠনে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্য মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে সংগঠনকেইটাৰ বিষয়ববীয়াসকলে
সাংস্কৃতিক বিশেষজ্ঞ প্ৰফেচৰ ডক্টৰ কে.চি. নৰিয়ালৰ তত্বাৱধানত পুৰাতত্ব বিভাগে বিগত 2 বছৰে চলোৱা গৱেষণা আৰু অধ্যয়নৰ ভিত্তিত প্ৰস্তুত কৰা ডছিয়াৰত চিহ্নিত কৰা কৰজনৰ 95.2 হেক্টৰ ভূমি আৰু বাফাৰ জনত থকা প্ৰায় 600 বিঘা ভূমিত সিঁচৰিত হৈ থকা আহোম ৰাজত্বকালৰ বিভিন্ন সমল পুখুৰী আৰু ঐতিহাসিক মৈদামসমূহৰ প্ৰতিবেদন সাজু কৰিছিল। সেই অনুসৰিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম। আহোম জনগোষ্ঠীয় বিভিন্ন দল সংগঠন তথা ব্যক্তিবিশেষৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে কেইবা দশক কাল ধৰি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্কোৰ দ্বাৰা চিনাক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আছিল। অৱশেষত আজি সকলো উৎকণ্ঠা উৰ পেলাই অসমৰ জনতাৰ সপোন বাস্তৱায়িত হোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা সহযোগিতাক দল সংগঠনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য চৰকাৰে অব্যাহত ৰখা 1 লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্ৰাক এখোজ আগুৱাই 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই প্ৰাৰ্থীসকলক শিক্ষা, শক্তি আৰু তথ্য জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত 306 গৰাকীয়ে শক্তি বিভাগৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ অধীনত কনিষ্ঠ পদত নিযুক্তি লাভ কৰে। সেইদৰে 59 গৰাকীয়ে কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক, 58 গৰাকীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 9 গৰাকীয়ে শিক্ষক, 3 গৰাকীয়ে নিম্ন বৰ্গৰ সহায়ক আৰু 11 গৰাকীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, বিদ্যালয় শিক্ষা বিভাগৰ অধীনত 9 গৰাকীয়ে অসম শিক্ষা সেৱা বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। সেইদৰে তথ্য জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ অধীনত 4 গৰাকীয়ে জ্যেষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া আৰু 6 গৰাকীয়ে কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলক উদ্দেশ্যি বক্তব্য প্ৰদানৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ শিক্ষা অসমৰ অধীনৰ মৃত কৰ্মচাৰী আৰু টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মৃত প্ৰতিগৰাকী কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। সমগ্ৰ দেশতে আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সশস্ত্ৰ বাহিনীক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। এই উপলক্ষে গোলাঘাটত বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত খুমটাইৰ জাচিংফা লেখিকা সমাৰোহৰ উদ্যোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত বিধায়ক মৃণাল শইকীয়াৰ লগতে জিন্তু গগৈ পৰিয়াল আৰু অঞ্চলবাসীয়ে অংশগ্ৰহণ কৰে। তেজপুৰতো শোণিতপুৰ জিলা যুৱ মৰ্চাই কাৰ্গিল বিজয় দিৱসৰ আয়োজন কৰে। এই অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, পদ্মা হাজৰিকা আৰু গণেশ লিম্বু উপস্থিত থাকে। বজালীতো ভাৰতীয় জনতা যুৱ মৰ্চাৰ বজালী জিলা সমিতিয়ে বজালীৰ হাদেৰীত কাৰ্গিল বিজয় দিৱস অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ ভদ্ৰেশ্বৰ ৰয়ৰ পত্নী হিৰণ কুমাৰী ৰয় আৰু শ্বহীদ অজিত ঠাকুৰীয়াৰ পত্নী অঞ্জলি ঠাকুৰীয়া উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা। পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আজি ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় 10,500 গৰাকী খেলুৱৈক 100খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব। অষ্টাৰলিটছ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাছতে অলিম্পিক শিখা প্ৰজ্বলন কৰা হ'ব আৰু তাৰ লগে লগে অলিম্পিক ক্ৰীড়া সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন হ'ব। উদ্বোধনী অনুষ্ঠানত বেডমিণ্টন তাৰকা PV সিন্ধু আৰু টেবল টেনিছ খেলুৱৈ শৰৎ কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। কুচকাৱাজৰ সময়ছোৱাত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকাৰ আৰ্হিত প্ৰস্তুত কৰা পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব। ভাৰতে এইবাৰৰ অলিম্পিকত 117জনীয়া দল প্ৰেৰণ কৰিছে। আৰ্চাৰীত পুৰুষ আৰু মহিলা দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ দলটোৱে 2013 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰাৰ বিপৰীতে মহিলা দলটোৱে 1983 পইণ্ট লাভ কৰে। বক্সিঙত লাভলীনা বৰগোহাঁইয়ে নৰৱেৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পেৰিছৰ পৰা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান তথা বিভিন্ন প্ৰতিযোগিতা সন্দৰ্ভত সাংবাদিক সুবোধ মল্লবৰুৱাই এইদৰে কয়। আজি ষ্টেডিয়ামৰ বাহিৰত অলিম্পিকৰ প্ৰথমটো উদ্বোধনী অনুষ্ঠান আয়োজন কৰিবলৈ যোৱাৰ মুহূৰ্তত
পেৰিছ এতিয়া উন্মনা পেৰিছত এতিয়া সামান্য চিপকৈ বৰষুণ দি আছে এনে সুন্দৰ পৰিৱেশতেই আৰম্ভ হ'ব 33 সংখ্যক পেৰিছ অলিম্পিক ইতিমধ্যে সকলো সাজু পেৰিছ সাধাৰণতে আভিজাত্যৰ এক নিদৰ্শন সেন নদী এই আভিজাত্যৰ প্ৰতীক আৰু এইফেল টাৱাৰ এই আভিজাত্যৰ আন এক প্ৰতীক আজি প্ৰায় 2 ঘণ্টীয়া উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই 2 ঘণ্টীয়া অনুষ্ঠানৰ মূল কাণ্ডাৰী হ'ল টমাছ জলি এগৰাকী বিখ্যাত এক্টৰ আৰ্ট ডাইৰেক্টৰ তেওঁৰ পৰিচালনাতে উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ পিছতে পেৰিছত আমি অহা পহেকটো আমি দেখিবলৈ পাম সৌৰ্য বীৰ্যৰ এই প্ৰতিদ্বন্দ্বিতাৰ খেলখন কাইলৈ এটা সাংঘাতিক ধৰণৰ প্ৰশ্ন ভাৰতীয় শিবিৰত বিৰাজ কৰিছে যোৱা টকিঅ' অলিম্পিকৰ প্ৰথম দিনটোতে মীৰাবাই চানুৱে পদক পাইছে অলিম্পিকত প্ৰথম দিনাখনে পদক পোৱাটো এক নতুন অভিজ্ঞতা ভাৰতে সঞ্চয় কৰিছিল সেই অভিজ্ঞতা বা সেই নিদৰ্শন কাইলৈ কোনোবা ভাৰতীয়ই উৰাব পাৰিবনে এয়া লক্ষণীয় হ'ব শ্বুটিঙত সেই আশা এটা কৰিছে ইতিমধ্যে আমি অনানুষ্ঠানিক কথা বতৰাত আমাক গগন নাৰাঙে তেনে এটা ইংগিতকে দিছে তেওঁৰ দৃষ্টিত যে শ্বুটিঙে এইবাৰ নিশ্চয় সফল হ'ব শ্বুটিঙে পুনৰ পদক বুটলিব এই কথাখিনি তেওঁ কৈছে যিনক আমি লক্ষ্য কৰিম কাইলৈ মীৰাবাই চানুহঁতে দ্বিতীয়গৰাকী প্ৰথম দিনাই পদক পোৱা খেলুৱৈ ভাৰতে উপহাৰ দিব পাৰিব মাজত এইটো লক্ষণীয় হ'ব আৰু কাইলৈ ভাৰতৰ হকী দলৰ খেল আছে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত কাইলৈ খেল আছে টেবুল টেনিছত কাইলৈ খেল আছে বক্সিঙত পিটি পাৰৰ খেল কাইলৈ খেল আছে শ্বুটিঙত আৰু কাইলৈ খেল আছে টেবুল টেনিছত এটা কথা ক'ব লাগিব পেৰিছ সুন্দৰভাৱে আৰম্ভণি কৰিছে সুন্দৰভাৱে প্ৰতিযোগিতাখন গেমছখন আয়োজন কৰিবলৈ আগবাঢ়ি গৈছে আৰু তাৰেই এক সুন্দৰ আভাস আমি উদ্বোধনী অনুষ্ঠানৰ আগে আগে দেখিবলৈ পাইছো আৰু এটা কথা ক'ব লাগিব যে $15 লাখ খৰচ কৰি পেলাই আয়োজন কৰিছে উদ্বোধনী অনুষ্ঠানটো আৰু তাৰে হয়তো আমি অপেক্ষা কৰিব লাগিব নিশা 11 বজালৈ আমি অহা 15টা দিন বা অহা 20টা দিন বা 18টা দিন আমি খেলুৱৈসকলে সৌৰ্য বীৰ্য আমি কিমান ভালকৈ কিমান আনন্দৰে কিমান শিহৰিতভাৱে প্ৰত্যক্ষ কৰিব পাৰো এয়া লক্ষণীয় হ'ব নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে ইয়াৰ অংশ হিচাপে মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশু মাতৃ দুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে আজি অনুষ্ঠিত সেমিফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে 10 উইকেটত জয়লাভ কৰে খেলখনত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 80 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে 11 অভাৰত এটাও উইকেট নেহেৰুৱাকৈ 83 ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে সেমিফাইনেলৰ আনখন খেল খন্তেক সময়ৰ পাছতে শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে সন্ধিয়া 7 বজাত ভাৰত আৰু আনখন সেমিফাইনেলত বিজয়ী দল দুটাৰ মাজত অনুষ্ঠিত হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ চৰাইদেউ মৈদামৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ আনন্দ আৰু গৌৰৱ প্ৰকাশ ৰাজ্য চৰকাৰ 1 লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সমগ্ৰ দেশতে 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন গোলাঘাটত বীৰ চক্ৰ কেপ্টেইন জিতু গগৈৰ সমাধি ক্ষেত্ৰত বিশেষ কাৰ্যসূচী ভাৰতীয় সময় অনুসৰি আজি নিশা 11 বজাত পেৰিছ অলিম্পিকৰ বহু প্ৰত্যাশিত উদ্বোধনী অনুষ্ঠান বেডমিণ্টন তাৰকা পিভি সিন্ধু আৰু টেবল টেনিছ খেলুৱৈ সৰথ কমলৰ ভাৰতীয় দলৰ পতাকা বহন আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ আমাৰ এতিয়াৰ বাতৰিৰ ইমানতেই অন্ত পৰিল